এইডোখৰ জেগাত গাইছ মই আৰু নমস্কাৰ বন্ধুসকল, সকলো ভাল, মোৰ খবৰ ভাল আৰু আপোনালোকে চাই আছে ৰাজদ্বীপ ব্লগ আৰু আশা কৰিছোঁ আজিৰ ভিডিঅ'টো সকলোৱে ভাল পাব। কেলেকি আজি গৈ আছোঁ অলপমান গুইজানৰ ফালে। গুইজানৰ পিছত আমি যাম মাগুৰী বিলত আৰু ৰাইড কৰিম মানে সৰু চাই। বহুতে কৈছিলে এটা ধুনীয়া চাই ভিডিঅ' লাগে, ৰ'ব অলপ কেমেৰাটো চফা কৰি লওঁ। বহুতে কৈছিলে ধুনীয়া ব্লগ লাগে, তো আজি সেইকাৰণে ধুনীয়া চাই এটা ব্লগ। আৰু এই চশমাখন লৈছোঁ, মেইন কথা মোৰ বাহিৰত গ'লে আপোনাৰ যেতিয়া চাইকেল বাইক চলাই থকা হয় তেতিয়া চকুত বহুত ধূলি সোমায়, আৰু চাইকেলত গ'লে ক'লা চশমাযোৰ পিন্ধিলে অকণমান চাপৰি গতে লাগে, সেইকাৰণে মই ল'লোঁ মানে হোৱাইট। আৰু আজি মানে ফুল মজা লাগিব, সেইকাৰণে লাষ্টলৈকে চাওক, বহুত বেছি ভাল লাগিব দেই। পুৰা পুৰি একদম লাহে লাহে যাম, শ্ল' ৰাইড হ'ব এইটো একো এটা স্পীড নাযাওঁ, কোনো পধ্যে স্পীড যোৱা কাম নকৰোঁ, নহ'লে গৰমখনত মোৰ টিকা পকৰ ফাটি যাব আৰু সেইটো মই নিবিচাৰোঁ। চাইকেলৰ অলপমান কণ্ডিশ্যনটো প্ৰব্লেম দি আছে। এইটো বস্তু সকলোৱে কৈ আছিলে এইটো কি মানে, এইটো অলপমান এৰিছে মানে, এইটো ৰং মাৰি দিব লাগিব, কিবা এটা লগাই দিম বাৰু, কেছ নাই, বাদ দিয়ক সেইবিলাক, এতিয়া গৈ থাকোঁ আৰু ৰ'দখনত। আপোনালোকৰ কাৰণে কিমান কষ্ট কৰিছোঁ, লাইক এটা মাৰি দিয়ক আৰু, ইমান একো নকৰিব মানে, লাইক এটা মাৰক আৰু দিয়ক। ইমান গৰমখনত আপোনালোকৰ কাৰণে ওলাই আহিছোঁ, অলপমান লাইক কমেণ্ট এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ইমান গৰমত টিকা ফটা ৰ'দত ওলাই আহিছোঁ, গুইজান সেইটো কিমান দূৰ ভাবক অলপ ভালকৈ, নহ'লে কথা বেয়া হ'বগৈ। আৰু আধা ঘণ্টা ৰাইড কৰাৰ পাছত চাইকেল আধা ঘণ্টাও লাগিলে পূৰা, তাৰ পৰা ইয়ালৈ আহোঁতে আধা ঘণ্টা চলাই মেলি অহাৰ পাছত ফাইনেলি আহি পাইছোঁহি আৰু অলপমান আছে, পূৰা পুৰি আধা ঘণ্টা লাগিছে, পূৰা আধা ঘণ্টা লাগিলে ধুনীয়াকৈ আহি পাই গ'লোঁ। এইটো গুইজানৰ ৰাস্তাটো, আগত আপোনাৰ মেইন আড্ডা এই দেখাই দিম। আধা ঘণ্টা লাগি গ'ল খালি আহোঁতে পূৰা মানে পকৰ ফাটি গৈছে, মোৰ পকৰ ফাটি গৈছে বেয়াকৈ। আৰু গাইছ এঘণ্টা চাইকেল চলোৱাৰ পাছত আহি পাই গ'লোঁ গুইজান ঘাট। এইফালে গুইজান ঘাট, এইটো আমাৰ তিনিচুকীয়া বহুত ধুনীয়া প্লেচ। আৰু এটা বস্তু দেখাওঁ, আমাৰ এই গুইজান ঘাটত এখন নাৱত জুবিন দা আহিছিলে, সেইটো কথা মই নাজানো, কিন্তু মই ভিডিঅ' পাইছিলোঁ, কিন্তু জুবিন দা আহিছিলে এখন নাৱত, ওপৰত বহিছিলে, মা কচম এই জুবিন দা আহিছিলে এখন নাৱত। এখন নাৱত জুবিন দা বহিছিলে, গৰিমা বৌ আছিলে। দেখিছে? ফটোটো মাৰিলোঁ, এতিয়া চাওঁ গুইজানৰ ফালে, গুইজানতে আছোঁ, মাগুৰী বিল গৈ চাওঁ এতিয়া, মাগুৰী বিল, লেটছ গো মাগুৰী বিল। A few moments later. তাৰ কথা ক'ব গ'লে মাগুৰী বিলৰ ৰাস্তাটো মই পাহৰি গৈছিলোঁ, কোনটো আছিল কি আছিলে মই একদম পাহৰি গৈছোঁ। এতিয়া গম পালোঁ এইটো ৰাস্তা, মই নিজে আহিলোঁ বাৰু, কাকো সোধা নাই, মা কচম সোধা নাই গাইছ, মই নিজে আহিলোঁ। হয়নে নহয় এতিয়া অকণমান ডাউট হৈ আছে বাৰু, হ'ব লাগে এইটো মাগুৰী বিল গতে লাগিছে, কিন্তু হয়নে নহয় গম পোৱা নাই নহয় এতিয়া। আৰু গাইছ হয় নহয় কৈ হয় ৰাস্তাটোতে আহিলোঁ, মানে মই যোনটো ভাবি আছিলোঁ যে এইটোৱে হয় আৰু এইটোৱে হয়, এইটো ৰাস্তাতে আহিলোঁ, ঠিক ৰাস্তাতে আছোঁ, মানে ভুল ৰাস্তাত যোৱা নাই মই। এই ৰাস্তা সেইটো মাগুৰী বিল, ঠিক ৰাস্তাত আহিলোঁ গাইছ।
মই আগুৰি দিছোঁ। এবাৰ যে আমি নাওত উঠিছিলোঁ, সেইডোখৰমানত উঠিছিলোঁ, সেইডোখৰ পৰা এইডোখৰ একদম গোটেই ঘূৰি আছিলোঁ। আৰু সেইটো এটা খুটা টাইপৰ লাগিছে, ঘৰ টাইপৰ যে, তাত মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত মই ফুৰিব গৈছিলোঁ গাইছ। সেয়াত এইডোখৰ জেগাত গাইছ, মই আৰু মোৰ মানে গাৰ্লফ্ৰেণ্ডে ফটো মাৰিছিলে এইডোখৰ জেগাত। এইডোখৰ আছিলে, এইডোখৰ ফটো কপি লগাই দিছোঁ বাৰু, চাই ল'ব ভালকৈ। A few moments later. আৰু গাইজ মই আহি পাই গ'লোঁ এতিয়া টাউনত দেখিলোঁ আইচক্ৰীমৰ দোকান এখন বহি আছিলে দাদাজন, সেইকাৰণে ভাবিলোঁ আইচক্ৰীম খাওঁ, মানে বহুত গৰম লাগি আছিলে, সেইকাৰণে আইচক্ৰীম এটা লৈ লওঁ, ধুনীয়াকৈ দবাই দিওঁ আৰু এইটো আইচক্ৰীম ল'লোঁ আৰু এতিয়া মানে খাওঁ আৰু পিঘলি গৈছে মানে নাখাওঁতে। তো আজিৰ ভিডিঅ'টো ইমানতে আছিল দেই, আজিলৈ বাই বাই।